নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি 26 জুন পুৱাৰ 10টা ডাঙৰ খবৰ ক'বলৈ লৈছোঁ। বলক দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি মোৰ চেনেলত কোনোবা নতুনকৈ আহিছে, স্ক্ৰীনত দিয়া ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰি দিব। তো বলক দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম খবৰটো হৈছে ৰেচন কাৰ্ড। আপোনালোকৰ যদি নামত ৰেচন কাৰ্ড নাই, তেতিয়াহ'লে আপোনালোকৰ আহি পৰিছে বহুতেই ডাঙৰ খবৰ, কিয়নো ৰাজ্যবাসীক আজিৰে পৰা আৰম্ভ হৈছে এপ্লাই, মানে 25 জুনৰ পৰা আৰম্ভ হৈ গ'ল ৰেচন কাৰ্ড নতুনকৈ এপ্লাই। আৰু আপোনালোকৰ লাষ্ট ডেট হ'ব 14 জুলাইলৈকে, মানে 25 তাৰিখৰ পৰা 14 জুলাইলৈকে আপোনালোকৰ কি হ'ব লাষ্ট ডেট, মানে 14 জুলাইত লাষ্ট ডেট। আপোনালোকে অতি সোনকালে ৰেচন কাৰ্ড নথকাসকলে আপোনালোকে অতি সোনকালে এপ্লাই কৰি দিয়ক। এপ্লাই কৰিলে আপোনালোকে অৰুণোদয় আঁচনি পাব, আপোনালোকে ঘৰ পাব, সকলো কথা ৰেচন কাৰ্ড থাকিলে আপোনালোকে লাভ কৰিব। আৰু 2 নম্বৰ খবৰটো হৈছে আপোনালোকৰ যদি PM কিষাণৰ ধন এতিয়ালৈকে লাভ কৰা নাই, আপোনালোকৰ বাবে বহুতেই ভাল খবৰ, কিয়নো জুন মাহৰ শেষৰটো সপ্তাহত আপোনালোকৰ 20 নম্বৰ কিস্তিটো সোমাই যাব। 3 নম্বৰ খবৰটো হৈছে আপোনালোকৰ যদি এতিয়ালৈকে PM কিষাণৰ টকাটো সোমোৱা নাই, কিয় সোমোৱা নাই? আপোনালোকে যদি KYC আপডেট কৰা নাই, তেতিয়াহ'লে কিন্তু আপোনালোকৰ এই টকাটো লাভ নকৰিব। 5 নম্বৰ খবৰটো হৈছে PM কিষাণৰ টকাটো আপোনালোকে যে লাভ কৰিব, আপোনালোকে যদি এতিয়ালৈকে আপোনালোকৰ লিষ্টত নাম অহা নাই, আপোনালোকৰ বাবে কি হৈছে, এটা হেল্প নম্বৰ কৰিছে। এই নাম্বাৰটোত আপোনালোকে ফোন কৰি আপোনালোকে কি কৰিব পাৰিব, অভিযোগ কৰিলে আপোনালোকৰ টকাটো সোমাব, বা কিয় অহা নাই আপোনালোকক জনাই দিব। 6 নম্বৰ খবৰটো হৈছে আপোনালোকে যদি অৰুণোদয় আঁচনি এতিয়ালৈকে এপ্লাই কৰা নাই, আপোনালোকৰ বাবে ভাল খবৰ, কিয়নো 30 জুলাইৰ আগত আপোনালোকে অৰুণোদয় আঁচনিটো আপোনালোকে এপ্লাই কৰিব পাৰিব। তো গাঁৱৰ ৱাৰ্ড মেম্বাৰ, ৱাৰ্ড কমিশ্যনৰ লগত আলোচনা কৰি আপোনালোকে অৰুণোদয় আঁচনিৰ এপ্লাই কৰি লওক। 7 নম্বৰ খবৰটো হৈছে আপোনালোকৰ যদি উদ্যমিতা আঁচনি আপোনালোকে যদি এতিয়ালৈকে এপ্লাই কৰা নাই, আপোনালোকেও এপ্লাই কৰিব পাৰিব। 30 জুনলৈকে লাষ্ট ডেট থাকিব, আপোনালোকে কি কৰক, এপ্লাই কৰিব পাৰিব। যদি নতুনকৈ গোটকেইটা নতুন হৈছে, কিন্তু নতুন মানে আপোনালোকৰ 2023 চনৰ গোট হ'ব লাগিব, তেতিয়া আপোনালোকৰ এই 10,000 টকাটো আপোনালোকে এপ্লাই কৰিব পাৰিব। বুজি পাইছে? 8 নম্বৰ খবৰটো হৈছে আপোনালোকে যদি উদ্যমিতা আঁচনিৰ আপোনালোকে যদি এতিয়ালৈকে ফৰ্ম পোৱা নাই, বহুতে ভাবি আছে যে আমাৰ গোটটো 6 মাহ 7 মাহ হৈছে, আমি কি কৰিব নাপাম, কিয়নো 6 মাহ 7 মাহ হ'লে আপোনালোকে এই টকাটো লাভ নকৰিব, কিয়নো আপোনালোকৰ 2023 চনত আপোনালোকৰ গোটটো গঠন হ'ব লাগিব। আৰু কিছুমানৰ 2023 চনত গঠন হৈছে কিন্তু ৰেজিষ্ট্ৰেশ্যন হোৱা নাই, তেতিয়াও কিন্তু আপোনালোকে টকাটো লাভ নকৰিব। বুজি পালে? 9 নম্বৰ খবৰটো হৈছে আপোনালোকৰ যদি ৰেচন কাৰ্ড আছে, তেতিয়াহ'লেতো আপোনালোকৰ বাবে ভাল খবৰ, ৰেচন কাৰ্ড থাকিলেও কিন্তু আপোনালোকে লাভ কৰিব অৰুণোদয়। বুজি পাইছে? ৰেচন কাৰ্ড অবিহনে কিন্তু আপোনালোকে লাভ নকৰিব অৰুণোদয় আঁচনি। আশা কৰোঁ মোৰ ভিডিঅ'ৰ গোটেইখিনি কথা বুজি পাইছে। মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।